ইয়ালে যে কেতিয়া আহিছিল সেইটোতো আমি নাজানে। আমি তো জন্ম কোনো আমাৰ ইয়াতে, জন্ম আমাৰ ইয়াতে। এতিয়াতো আমিও বুঢ়া হৈ গ'লোঁ। এতিয়া কিমান যে বছৰ যে হ'ল আমি গমেই পোৱা নাই। এতিয়া আমি বালিডুগুৰিৰ মানুহ যেতিয়া গৰাখহনীয়া হৈছিলে তেতিয়া চৰকাৰে আনি আমাক ইয়াতে জাগা দিছিলে যে তোমালোকে ইয়াতে থাকা, ঘৰ বনাই। তাৰপিছত আমাক এলটমেণ্ট দিলে। এলটমেণ্ট দিয়াৰ পিছত আমি মাটিৰ খাজনা পাতিও দিছোঁ। এতিয়াও খাজনা দি আছোঁ। আজি কেইবা বছৰৰ পৰা খাজনা লোৱা নাই। এতিয়া বৰ্তমানে আমাক আমাৰ এই অঞ্চলত মানে চৰকাৰী ঘৰ বহুত আছে। ঘৰ চৰকাৰী ঘৰ বহুত আছে। ৰাস্তাও বনাই দিছে, চৰকাৰে বনাইছে। আজি উচ্ছেদ চলাইছে। আমালোকৰ ঘৰ বাৰী চব এইবিলাক ভাঙি দিছে। এতিয়া আজিৰ পৰাতো আমাৰ শেষে। এতিয়া ক'ত আছে আপোনালোক? এতিয়া আমি আছোঁ ইয়াতে, এটা ঝুপুৰি বনাই আছোঁ বালিপুখুৰীৰ। আপোনাৰ কিমান আছিল পৰিয়াল? পৰিয়াল 13 জন আছিল। 13 জন। এতিয়া ধৰি লওক ইয়াত যে ধৰি লওক আমাৰ যে এইটো গাঁও আছে, এইটো এই অঞ্চলটো আছে আৰু কি এটা অঞ্চল। এই অঞ্চলটোত ধৰি লওক চৰকাৰেও ঘৰ দিছে, ৰাস্তা বনাই দিছে, বিজুলীৰ সুবিধা দিছে, চব সুবিধা দিছে। এতিয়া আমি ধৰি লওক গৰাখহনীয়া আছিলোঁ বালিডুগুৰিত, আগত আছিলোঁ ধৰি লওক আমি বগাবিল আছিলোঁ। বগাবিলত আমাৰ 1915 চনৰ পাট্টা পৰ্যন্ত আছে।